Okay. So hello everyone, welcome to the video. So more last duta video moi frequently eta question dekha paisilo apnalokor je pen kondu use koribo lage. So আজি এই ভিডিওটো পেনৰ ওপৰত আমি ডিসকাস কৰিম ঠিক আছে কাৰণ পেনটো মেইনছ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ পৰে কাৰণ স্পিড যেটো আমি স্পিড মেইনটেইন কৰিব কাৰণে এটা ভাল পেন বহুত আৰু ইম্পৰ্টেন্ট হৈ পৰে আৰু লগতে কনসিস্টেন্সি কাৰণ পেনটো কিছুমান পেন আমি দেখা পাওঁ যে অলপ ফাৰ্ষ্টতে ঠিকে লিখে আৰু উইথ টাইম অলপমান তাৰ ইংটো ফেড হৈ আহে ঠিক আছে হেতু আমি মন কৰিব লাগিব সো হে দুটা বস্তু আমি মাইন্ডত ৰাখি আমি এটা ভাল পেন এটা চুজ কৰাটো ইম্পৰ্টেন্ট হৈ পৰে ঠিক আছে স্পিড আৰু কনসিস্টেন্সি সো মই কোনটো পেন ইউজ কৰো মই বৰ্তমান এটো ইউজ কৰি আছো এটো ফ্লেয়াৰৰ ইয়েলো ঠিক আছে সো এই পেনটো মই বৰ্তমান এটো ইউজ কৰি ভালে পাইছো আৰু ইয়াৰ 0.5 mm হয় নিপটো ঠিক আছে আৰু এটা পেন আছে এটো এক্সৰ 1000 ঠিক আছে এটো আপোনালোকে ইউজ কৰিব পাৰে এটো সেম হয় ইয়েলোৰ নিচিনা সেমে হয় আৰু বৰ্তমান মই এটো এটা পেন ট্ৰাই কৰি আছো ঠিক আছে এটো ফ্লেয়াৰৰ মুভ বুলি কয় এটো বেটাৰ হয় ঠিক আছে সো মই যে কম এই তিনটা পেনৰ ভিতৰ তিনটাই ভাল হয় ঠিক আছে কিন্তু ইয়েলোটো মই লাষ্ট ইয়াৰ মেইনছত এটো পেনতে লিখিছিলো আৰু ইয়াৰ কনসিস্টেন্সিটো ভাল মই ভাল পাইছিলো ঠিক আছে থ্ৰু আউট ফাৰ্ষ্টৰ পৰা শেষলৈকে ইয়াৰ ইংটোৰ কনসিস্টেন্সি ঠিকে আছিল ঠিক আছে সো আপোনালোকে পেনটো নিজৰ মতে চুজ কৰি ল'ব আৰু এক্সাম দিয়াৰ এনেকুৱা নহয় যে এক্সামৰ 2-3 দিন আগত পেনটো চুজ কৰিছে আৰু এটা কথা মনত ৰাখিব যে আমি অকল বল পইণ্ট পেনহে ইউজ কৰিব পাৰিম ব্লু নাইবা ব্ল্যাক ঠিক আছে আৰু কোনবাই V7 পেনৰ কথা কৈছিলে V7 পেনটো আমাৰ UPSC ইউজ কৰে কিন্তু আমাৰ APSC এলাউ নকৰে কাৰণ হেতু জেল পেন বুলি কনসিডাৰ কৰা হয় ঠিক আছে সো হেকিটা বস্তু আৰু পেনটো 10-15 দিন মান প্ৰেক্টিস কৰি চাব কোনটো ভাল পায় হেতু আপোনালোকে ইউজ কৰিব পাৰে এইকিটা ভিতৰতে লব পাৰে বুলি মই নকওঁ কিন্তু এইকিটা এজ এন অপচন আপোনালোকে ৰাখিব পাৰে মানে ঠিক আছে সো হিমানে আছিল আৰু আপোনালোকৰ কোৱেশ্চনস কিবা কিবি আহি আছে মই হেকিটা এড্ৰেছ কৰিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে সো থ্যাংক ইউ